নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিন হ'বনে নীলাঞ্জনা নীলাঞ্জনা এইটো ঘৰত আজি বেলেগ ক'ৰবাৰ মানুহ আহি কৈ দিব পৰা হ'ল। আমনি পাইছে যদি গুচি যাওক, ইয়াৰ পৰা গুচি যাওক। তোৰ বিয়া পাতি অনা মানুহ এজনী আছে নহয়, তাইক ক'ব নোৱাৰ? ঘৈণীয়েৰ কথা মতে যে তই চব কৰিব পাৰ, তাই তোক চাহ একাপো কৰি খুৱাব নোৱাৰেনে? মোৰ সেইখন ভাগ্য হ'বও লাগিব নহয়। তাই যদি তোৰ কথা একো নাভাবে তেন্তে তই তাইৰ চাবি দিয়া পুতলা হৈ থাক কিয়? কাৰণ তাই তহঁতৰ বোৱাৰী। আমি আনৰ সুখৰ কাৰণে ত্যাগ কৰিব জানো, ত্যাগ কৰিব পাৰো, কিন্তু তুমি কথা দিব লাগিব যে আমি এইখন ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তুমি দিগন্ত আৰু চানিক অকণো অশান্তি নকৰা। নকৰোঁ। আপোনাৰ লগ নাথাকিলেতো চব ঠিকে থাকিব। আপোনাৰ আৰু মাৰ কাৰণেহে মোৰ অশান্তি। এইবিলাক ভাল পোৱা চাল পোৱা আমাৰ যুদ্ধখনৰ ষ্ট্ৰেটেজিয়ে। মনালিছাক আমি আমাৰ অস্ত্ৰ হিচাপে ইউজ কৰিম আৰু অস্ত্ৰ হিচাপে ইউজ কৰি আমাৰ যুদ্ধখন জয়ী কৰিম। নহয় মামা, মনালিছা এতিয়া কেৱল অস্ত্ৰ হৈ থকা নাই, তাইক মই ভাল পাওঁ। ক'ত গুচি গ'লা বাবা? তোমাৰ মোৰ পৰা কোনে কাঢ়ি লৈ গুচি গ'ল? এতিয়া মই কেনেকৈ জীয়াই থাকিম বাবা? যিমানে যি নোকোৱা, তোমাৰ মা দেউতাৰ লগত মই ইয়াত থাকিব নোৱাৰোঁ। তোমাক মই কোনোদিনে ইয়াত থকাৰ কথা কোৱা নাছিলোঁ আৰু এতিয়াও নকওঁ। সেইটোৱেতো মোৰ ট্ৰেজেডি। ইয়াত না তোমাক মোৰ প্ৰয়োজন আছে না মোৰ তোমাৰ। তথাপিও মই জেলত থকাৰ নিচিনা থাকিবলগীয়া হৈছে। আৰে গুচি যোৱা না, কোনে তোমাক বাধ্য কৰিছে? তুমিতো মুক্ত বিসংগ, ঘূৰি ফুৰা য'ত মন যায়। মোৰ পাপাই যিখন বিল পেপাৰ তোমাৰ নামত কৰি থৈ গৈছে তাৰ কাৰণেহে মই বাধ্য। মই যদি গুচি যাব লাগে তেনেহ'লে গোটেই প্ৰপাৰ্টি মোৰ নামত কৰি দিয়া, মই গুচি যাম। মই ইচ্ছা কৰিলে তোমাৰ নামত লিখি দিব নোৱাৰোঁ। তোমাৰ পাপা ইমানেই টেঙৰ মানুহ যে সেই ব্যৱস্থাও কৰি থৈছে। এইবোৰ মোক একো নালাগে ছাৰ।
জীৱনত যি বিচাৰিলোঁ তাকে নাপালোঁ। ধন টকা পইচা প্ৰপাৰ্টি লৈ কি কৰিম? এইবোৰেতো জীৱনক কিনিব নোৱাৰে। মই তোমাক মোৰ জোৱাই কৰিবৰ কাৰণে কিয় ইমান জোৰ কৰিলোঁ জানা? মোৰ এইবিলাকৰ দায়িত্ব দিবৰ কাৰণে তোমাৰ নিচিনা এটা সৎ ল'ৰা মোক লাগে। আপোনাৰ সম্পত্তি ৰক্ষা কৰিবৰ বাবে মোক লাগে। ৰখীয়া নহয় দিগন্ত, মালিক। মোৰ এই সকলোবিলাকৰ দায়িত্ব ল'ব পৰা ল'ৰা তুমিহে, যাৰ কোনো লোভ নাই, যাৰ কোনো মোহ নাই। মোক এইবোৰ দায়িত্ব নিদিব প্লিজ ছাৰ। জোৰ কৰি দিলেও মই সেইবোৰ আপোনাৰ ছোৱালীৰ নামত লিখি দিম। নোৱাৰা দিগন্ত, তুমি ইচ্ছা কৰিলেও এইবিলাক কাৰো নামত লিখি দিব নোৱাৰা বা বিক্ৰী কৰিব নোৱাৰা বুলি কণ্ডিশ্যন দিয়া আছে। অঁ, তোমাৰ মৃত্যুৰ পাছত এইবিলাক অট'মেটিকেলি লিজাই পাব পাৰে। মই মোৰ ছোৱালীক জানো দিগন্ত, তাই যে এইবিলাক তোমাক ট্ৰেন্সফাৰ কৰিবৰ কাৰণে জোৰ কৰিব, প্ৰেছাৰ দিব, সেইটো মই ভালকৈ জানো। সেইবাবে মই এই কণ্ডিশ্যনটো ৰাখি থৈছোঁ। সেই কাগজখিনি মই কোনোদিন হাতেৰে চোৱাও নাই আৰু মোক নালাগেও। তুমি লৈ যি কৰা কৰি থাকা। কাগজখিনি লৈ মই কি কৰিম? ধুই ধুই পানী খাম? এই কাগজখিনি কামত অহা হ'লে মই ইয়াতে নাথাকিলোহেঁতেন। তুমি কাৰ ওচৰলৈ যোৱা, কিন্তু মোৰ মা দেউতা, তোমাৰ মা দেউতাক ঘৰৰ পৰা ওলাই দিয়াটোহে হ'ল তোমাৰ প্ৰথম কাম। এয়া অসম্ভৱ। মা দেউতা ইয়াতে থাকিব। এয়া সম্ভৱ, আৰু সম্ভৱ হ'বই লাগিব। মই এনেকুৱা অশান্তি কৰিম যে তুমি এয়া সম্ভৱ কৰি তুলিবলৈ বাধ্য হ'বা। হামিদক পালিনে নাই? পালিনে নাই তাক? বহুত বিচাৰিলোঁ তাক, তাৰ নেঙুৰ দাৰো বিচাৰি পোৱা নাই। মোক তাৰ নেগুৰ নালাগে, তাৰ মাথাটো লাগে। মাথা গলিয়ে গলিয়ে চপা মাৰিছোঁ, তাৰ চব ঘাটি চাইছোঁ, ক'ত লুকাই আছে ভগৱান জানে। তই যদি নিজৰ লাইনৰ মানুহ এটা বিচাৰি উলিয়াব নোৱাৰো, তেন্তে তই কিহৰ মানুহ? কেনেবাকে মই যদি হামিদক বিচাৰি উলিয়াও নহয়, তেতিয়া তোৰ অৱস্থা কি কৰ চাগে। য'তে ত'তে এনেকৈ হাত নুঠাব। মোৰো কিন্তু হাত ভৰি আছে, মই যেতিয়া তেতিয়াই হাত ভৰি নুঠাওঁ। হেল্ল', মই ইয়াতে আছোঁ। ৰক্তিমে হামিদক বিচাৰি পাগল হৈ আছে। মই নি ইচ্ছামতে ঘৰ এৰা কথা কোৱা নাছিলোঁ। মোক বাধ্য কৰাইছে। কোনে বাধ্য কৰাইছে? মই? আপোনালোকে কি কৰিলে মই শান্তি পাম বুলি সোধাৰ কাৰণে মই ফেচ টু ফেচ কৈ দিছোঁ যে আপোনালোকে ইয়াৰ পৰা ওলাই গ'লে মই শান্তি পাম, আৰু সেইকাৰণে মোৰ মনত থকা সঁচা কথাটো মই কৈ দিছোঁ। কাৰণ মই মিছা ক'ব নোৱাৰোঁ আৰু আপোনালোকৰ নিচিনা ফাঁকি দিব নোৱাৰোঁ। আমি ফাঁকি দিছোঁ? কি ফাঁকি দিছোঁ আমি, কোৱাচোন? বাছ, মোৰ মুখখন খুলি নল'ব। মাত্ৰ এটা কথাই মনত ৰাখিব, আপোনালোকে সোনকালে ইয়াৰ পৰা ওলাই গ'লে এইখন ঘৰত শান্তি হ'ব। নীলাঞ্জনা 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 নীলাঞ্জনা। ঘৰখনৰ পৰিস্থিতি কি হৈ আছে তই গম পাইছনে? হে? নে এই গোটেইবিলাক কথা জানি বুজিও তই নজনাৰ ভাও ধৰিছ দিগন্ত? মোৰ কাৰণে এই পৰিস্থিতি হোৱা নাই। তোৰ পত্নীৰ কাৰণে হৈছে, তোৰ অৰ্ধাংগিনীৰ কাৰণে হৈছে। অৰ্ধাংগিনী? মোৰ কোনো পত্নী বা অৰ্ধাংগিনী নাই দেউতা। পৰিস্থিতি যি হৈছে আপোনাৰ বোৱাৰীৰ কাৰণে হৈছে। তাই আমাক এইখন ঘৰ এৰি থৈ যাবলৈ ক'ব পৰা হ'ল। মই নি ইচ্ছামতে ঘৰ এৰা কথা কোৱা নাছিলোঁ।
মোক বাধ্য কৰাইছে। কোনে বাধ্য কৰাইছে? মই? আপোনালোকে কি কৰিলে মই শান্তি পাম বুলি সোধাৰ কাৰণে মই ফেচ টু ফেচ কৈ দিছোঁ যে আপোনালোকে ইয়াৰ পৰা ওলাই গ'লে মই শান্তি পাম। আৰু সেইকাৰণে মোৰ মনত থকা সঁচা কথাটো মই কৈ দিছোঁ। কাৰণ মই মিছা ক'ব নোৱাৰোঁ আৰু আপোনালোকৰ নিচিনা ফাঁকি দিব নোৱাৰোঁ। আমি ফাঁকি দিছোঁ? কি ফাঁকি দিছোঁ আমি কোৱাচোন? বাছ মোৰ মুখখন খুলি নল'ব। মাত্ৰ এটা কথাই মনত ৰাখিব, আপোনালোকে সোনকালে ইয়াৰ পৰা ওলাই গ'লে এইখন ঘৰত শান্তি হ'ব। ইয়াৰ পিছতো তই মনে মনে থাকিবিনে দিগন্ত? ইয়াৰ পিছতো তই একো নকবি নেকি? মনালিছাৰ কোনো কথাতে মই মাত নামাতো বুলি মাৰ আগত শপত খাই থৈছোঁ। এখন ভাস্কৰঞ্জনৰ গাড়ী দেখোন। সি ইয়াত কি কৰি আছে? ইয়াত গাড়ী থৈ সি ক'ত গৈছে? ইয়াতে তাক ধৰি সুধো নেকি মামাৰ কথা। ভাস্কৰঞ্জন ইয়ালৈ অহা নাই, ড্ৰাইভাৰটোকহে ইয়ালৈ পঠাইছে নে সি নিজে কিবা কামত আহিছে? তোমাৰ সিদ্ধান্ত সলনি হ'লনে? মইতো একো সিদ্ধান্ত লোৱা নাই। সিদ্ধান্ত ল'বা তুমি আৰু তোমাৰ দেউতাহঁতে। তুমি ভুল কাম কৰি আছা মনালিছা। মা দেউতা এখন ঘৰৰ পৰা ওলাই যাব লাগে বুলি কোৱাৰ তোমাৰ কোনো অধিকাৰ নাই। অধিকাৰ? মোৰ পাপাৰ ওচৰত থকা অধিকাৰখিনিয়ে মই নাপালোঁ, যাৰ বাবে ইমানখিনি ঘটনা ঘটি আছে। ঘটনা তুমি ঘটাইছা? য়েছ, ইয়াৰ আৰম্ভণি মই কৰিছোঁ আৰু শেষো ময়ে কৰিম। তুমি মাত্ৰ এটাই কাম কৰিবা, চুপচাপ তোমাৰ মা দেউতা ইয়াৰ পৰা ওলাই যোৱা চাই থাকিবা। তুমি নাভাবিবা যে এইবোৰ মই চুপচাপ চাই থাকিম। চুপচাপটো কেনেকৈ থাকিবা? অলপতো কান্দক এটা কৰিবাই ন? একো নাই, অলপ কান্দি ল'বা। চুপ থাকা মনালিছা, মোৰ ধৈৰ্য পৰীক্ষা নল'বা। মই যদি চুপ থাকিব লাগে তেনেহ'লে তুমি মা দেউতাক ঘৰৰ পৰা ওলাই যাবলৈ দিয়া। মই মুখ খুলিব লাগিলে পাপাৰ ওচৰত হয়তো তুমি বৰবাদ হ'বা। কি জানি তোমাৰ মা দেউতা ছুচাইডো কৰি ল'ব পাৰে। ছুচাইড কৰাতকেতো ঘৰৰ পৰা ওলাই যোৱাটোৱে বেটাৰ। এটলিষ্ট মানুহকেইজনটো জীয়াই থাকিব। তুমি মা দেউতা বুলি কোনোবাক মাতিবতো পাৰিবা। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মনালিছা, এই বুঢ়া মানুহসকল ক'ত থাকিব, কেনেকৈ চলিব? তুমি এবাৰ ভাবি চাইছানে? কিয়? বৃদ্ধাশ্ৰমবোৰ আছে নহয়, অল্ড এজ হোম। তোমাক সদায় লগ পোৱাৰ ব্যৱস্থা কৰি আছোঁ। এই বুঢ়া বুঢ়ী সোনকালে খেদি আছোঁ। দিগন্তৰ মাক দেউতাকক ঘৰৰ পৰা খেদিলে কি হ'ব? দিগন্ত জীয়াই থকালৈকে তুমি একোৱেই নোপোৱা। মাক বাপেকক এৰি আহি সি এনেও জীয়াই থাকিব নোৱাৰিব, কাৰণ মাক বাপেকক ওলোৱাই পঠিওৱাৰ পিছতে আমাৰ দুটাৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰমাণ দি দিম। তাৰপিছত জানো সি ইমানখিনি সহ্য কৰিব পাৰিব? সি কি জানে ছুচাইডেই কৰিব? নকৰিলেও হাৰ্ট ফেইলটোতো কৰিবই। ৰ'বা, তাক এটা ফোন কৰি লওঁ। তাক কিয় ফোন কৰিব লাগে? নীলাঞ্জনা 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 নীলাঞ্জনা। ভালেই হ'ব দিয়া, বুজিছা। তাত
এই আমাৰ নিচিনা মানুহে থাকে আমাৰ লগ হ'ব তাক আপুনি বুজালে বুজিব খঙতে বা দুখতে সি এদিন যেনিবা কিবা এটা শপত খালেই কিন্তু ঘৈণীয়েকৰ কথা মতে জানো আমাক এৰি দিব তগৰ এই যে তামোলখন তুমি কাটি কাটি ভাগ কৰিলা আকৌ তুমি জইন দিব পাৰিবানে তামোলটো এই মানুহৰ সম্পৰ্কবিলাকো এনেকুৱাই এবাৰ যদি ফাট মেলে নহয় যোৱা নালাগে আৰু এনেই আমাৰ কথাতে কয় নহয় বোলে ফটা বাঁহৰ যোৱা নালাগে ঘৰখন এৰি যাম কেনেকৈ বুজিছা ল'ৰাই যদি আমাক পঠিয়াব পাৰে আমি কিয় যাব নোৱাৰিম ৰ'বচোন বাৰু তাইহে কৈছে দিগন্তই নক'বও পাৰে তোমাক কিন্তু মই কৈ থলো সি যদি এবাৰো ঘৰ এৰাৰ কথা কয় তুমি কিন্তু আপত্তি নকৰিবা কিয় নকৰিম লাগিলে সিহঁত ক'ৰবাত গৈ থাককগৈ এই ঘৰখনক খামোচ মাৰি ধৰি থাকি কি লাভ আছে যদি ঘৰখনত ল'ৰা বোৱাৰী এইবোৰ নাথাকে এইখন ঘৰত আমাৰ কি মূল্য আছে বাৰু এইখন ঘৰ মোৰ ল'ৰা ছোৱালী থাকিবৰ কাৰণে সাজিছিল মই নিজে থাকিবলৈ এইখন ঘৰ সজা নাছিলো নহয় নেলাগে আমাৰ কাৰণে বৃদ্ধাশ্ৰমৰ কথা এটাই হ'ব দিয়া মামাৰ মৃত্যুৰ পিছত মই পাগলৰ দৰে হৈ গৈছোঁ মনা মোৰ চব শেষ মোৰ একোৱেই নাই কোনো নাই মোৰ মই আছোঁ নহয় ক'ত আছা তুমি কাৰ লগত আছা ৰ'বা তোমাক সদায় লগ পোৱাৰ ব্যৱস্থা কৰি আছোঁ এই বুঢ়া বুঢ়ী সোনকালে খেদি আছোঁ দিগন্তৰ মাক দেউতাকক ঘৰৰ পৰা খেদিলে কি হ'ব দিগন্ত জীয়াই থকালৈকে তুমি একোৱেই নোপোৱা মাক বাপেকক এৰি আহি সি এনেও জীয়াই থাকিব নোৱাৰিব কাৰণ মাক বাপেকক ওলোৱাই পঠোৱাৰ পিছতে আমাৰ দুটাৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰমাণ দি দিম তাৰপিছত জানো সি ইমানখিনি সহ্য কৰিব পাৰিব সি কিজানি ছুচাইডেই কৰিব নকৰিলেও হাৰ্ট ফেইলটোতো কৰিবই ৰ'বা তাক এটা ফোন কৰি লওঁ তাক কিয় ফোন কৰিব লাগে দেউতাৰ কথাবোৰ ক'লানে কি এতিয়াও কোৱা নাই হয় নেকি ঠিক আছে ময়ে গৈ কৈ দিম যে তেওঁলোকে ভাবি থকা নাতিটো আচলতে তোমাৰ সন্তানে নহয় তেতিয়াতো নিজেই ওলাই যাব ন ক'ব নালাগে যদি মই শিকাই দিয়া মতে তুমি কৈ দিয়াগে য়েছ হাৰি আপ যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন